এতিয়া মোৰ ঘৰ লাগিব, মোৰ ঘৰ গৰু সোমাই যায়, ছাগলী সোমাই যায়। আপোনালোকে দেখা এইগৰাকী ব্যক্তি হৈছে চাদ্ৰুমুৰা। মাৰ্ঘেৰিটা সমষ্টিৰ লিডুৰ শামুকজান গাঁও পঞ্চায়তৰ বাসিন্দা হৈছে চাদ্ৰুমুৰা। নমস্কাৰ, মই ৰাণা গগৈ, আপোনালোকে চাই আছে ইণ্ডিয়া টুডে এনি। কিছুদিন পূৰ্বে চাদ্ৰুমুৰাৰ বিষয়ে আমি সম্প্ৰচাৰ কৰিছিলোঁ বাতৰি, কিন্তু তৎসত্ত্বেও কোনো ধৰণৰ ফলাফল নাহিল। গতিকে আমি পুনৰবাৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে চাদ্ৰুমুৰাৰ বিষয়ে জনাব বিচাৰিছোঁ। ৰাজ্য চৰকাৰে সততে কয় উন্নয়নৰ কথা। আমি উন্নয়ন নাই হোৱা বুলি নকওঁ, উন্নয়ন যথেষ্টখিনি হৈছে, কিন্তু তাৰ মাজতে ক'ৰবাত ৰৈ গৈছে। আৰু চাদ্ৰুমুৰাৰ দৰে এয়া হৈছে এক উদাহৰণহে। এয়া হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ লিডুৰ শামুকজান গাঁও পঞ্চায়তৰ বাসিন্দা চাদ্ৰুমুৰাৰ জীৱন কাহিনী। চাদ্ৰুমুৰাই সম্প্ৰতি দীৰ্ঘদিন ধৰি গোহালি সদৃশ এই ঘৰটোতে বাস কৰি আহিছে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত চৰকাৰৰ মুখত উন্নয়নৰ জয়গান ধ্বনিত হৈ থাকিলেও এয়া ৮৩ নম্বৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লিডুৰ শামুকজান গাঁও পঞ্চায়তৰ ৬ নম্বৰ ৱাৰ্ডৰ এয়া পয়া লগা এখন ছবি। বছৰ বছৰ ধৰি গোহালি সদৃশ এই ঘৰটোতে আশ্ৰয় লৈ জীৱন যাপন কৰি আহিছে এইজন দৰিদ্ৰ নাগৰিক চাদ্ৰুমুৰা। চৰকাৰী আৱাস, আৰ্থিক সহায়, চৰকাৰী চাউল, চিকিৎসা একোৱেই পোৱা নাই এইগৰাকী চাদ্ৰুমুৰা। কাণসাৰ নাই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, শামুকজান গাঁও পঞ্চায়ত, মাৰ্ঘেৰিটাৰ সমজিলা আয়ুক্ত আৰু মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়াসকলৰ। ৪টা বছৰ আগতে পাইছিল এটা শৌচালয়, টেংকি বনাই দিয়া নাছিল, যাৰ বাবে চাদ্ৰুমুৰাই ব্যৱহাৰো কৰিব পৰা নাছিল। পাৰিম এইটো লেট্ৰিনটো খুদে গাড়া খান্দিছো, লেট্ৰিনটো বনাইছে এনেকেই, চাউনিটো ভালকে বনাইছে না, কিন্তু তাৰ দৰ্জাটো ভালকে বনাইছে। কেতিয়া খান্দিছিল? খান্দি মই খান্দি আছো, অলপ অলপ খান্দি আছিলো, এৰি দিলো এইটো। কিমান চনৰ লেট্ৰিন বনাইছিল? চাউনটো মই নাজানো দেই, চাউনটো লেট্ৰিনটো ব্যৱহাৰ কৰিব নোৱাৰিলে? নাই, এইবিলাক লেট্ৰিন ব্যৱহাৰ কৰা নাই। উল্লেখযোগ্য যে পত্নীৰ মৃত্যু হোৱাৰ পাছতে তেওঁ ৰেচনৰ চাউলকেইটাৰ পৰাও বঞ্চিত হৈ পৰে। বৰ্তমান তেওঁ নিজৰ ক্ষুদ্ৰ উপাৰ্জনতেই এনেধৰণৰ এক দৰিদ্ৰ জীৱন যাপন কৰি আছে। এতিয়াও সহানুভূতিৰ স্পৰ্শ আৰু চৰকাৰী সহায়ৰ আশাৰে বাট চাই আছে চাদ্ৰুমুৰা। এতিয়া মোৰ ঘৰ লাগিব, মোৰ ঘৰ গৰু সোমাই যায়, ছাগলী সোমাই যায়, ঘৰটোৰ অৱস্থা খাৰাপ আছে মোৰ। মই কামত যায়, তাৰপিছত কি কৰিম, মোৰ ল'ৰাকেইটাও ঘৰত নাথাকে। এইবিলাকতো মই কামৰ পৰা আহি 11টা 12টা বজাত আহি ঘৰত কোনে সোমাই কোনে নাই মই নাজানো। আমাৰ ঘৰটো লাগিব। আপুনি চৰকাৰ আবেদন কৰিছে নাই ঘৰ লাগে বুলি? ঘৰ লাগতো আগতে কৰিছিলে, কংগ্ৰেছ কৰিছিলে, ঘৰ দেউতা কৰিছিলে, বিজেপি কৰিছে। বেছি দিন হোৱা নাই, এইটো ঘৰ আধাৰ কাৰ্ড লৈ গ'ল, তাৰপিছত ফটো মাৰি গুচি গ'ল, মোৰতো ঘৰেই অহা নাই। চৰকাৰে চাউল সুবিধা পাইছে নাই, চাউলৰ অৱস্থা পোৱা নাই, ৰাচন কাৰ্ডে নাই। ৰাচন কাৰ্ড আছিলে, মাইকী লাগি গ'ল, মাইকী ক'ত পৰা দিম আমি? কি মৰি গ'ল, ক'ত পৰা মাইকী লৈ আহিম? তাৰপিছত আমাৰ ল'ৰা ছোৱালী আছেই খাবলৈ, আমি আছো খাবলৈ, যিমানটো আছে সিমানটো লাগে আমাকতো। বেছিটো বিচাৰে নাই, আমাৰ যিমানটো ল'ৰা আছে সিমানটো লাগিব। আগত আছিলে 5টা, এতিয়াতো আছো আমি 4টা। গতিকে মাৰ্ঘেৰিটাৰ বিধায়কগৰাকীয়ে যদি এই দৃশ্যটো যদি দেখিছে, তেতিয়াহ'লে নিশ্চয়কৈ সহায় কৰিবলৈ আগবাঢ়ি আহক। আৰু চাদ্ৰুমুৰাৰ দৰে বহু নাগৰিকে এতিয়াও এনেধৰণৰ দৰিদ্ৰতাৰ জীৱন যাপন কৰি আহিছে। বিভিন্ন বাতৰিৰ বাবে চাই থাকিব ইণ্ডিয়া টুডে এনি।